নভবা কথাও হঠাতে হয় চাগে পায়ুষে ৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া এনেকে গান গাই থকা অৱস্থাত এতিয়া ধৰক মাইক্ৰফোনটো হাতত লৈ থাকোঁ হয় তেতিয়া আহি ক'বহি এইটো তই গাইছনে এইটো তাত গাই আছে বোলো আপোনাক শুনি লওক মই গাইছোঁ নে ইয়াত গাইছে থাপ মাৰি ধৰি বুলি ক'ব এনেকে মানে অভদ্ৰামি কৰে বহুত তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল ডান্স স্ক্ৰিপ্টেড বাই SHৰ আন এটি নতুন খণ্ডলৈ আজি আমাৰ মাজত উপস্থিত আছে এনে এজন বিশেষভাৱে সক্ষম ব্যক্তি যিজনে কণ্ঠৰ যোগেদিয়ে জগত জিনিছে যাৰ কণ্ঠত আমাৰ মৰমৰ হিয়াৰামুঠু জুবিন দাৰ ডাঙৰীয়াৰ এটি যদি গীত শুনে তেতিয়াহ'লে হয়তো আপোনালোকৰো অন্তৰ হাত পেলাই পঠিয়াব তেন্তে দেৰি নকৰি আহক আৰম্ভ কৰোঁ আজিৰ এই বিশেষ অনুষ্ঠান আৰু পোনে পোনে এই দাদাৰ লগত আমি চিনাকি হওঁ আহক দাদা নমস্কাৰ নমস্কাৰ ভালে আছে ভাল ভাল প্ৰথমতে আপোনাৰ পৰিচয়টো জানিব বিচাৰিম হয় মোৰ নাম শ্ৰী গংগাধৰ হীৰা মই এনেকৈ গীত মাত গাই মই চলি আছোঁ আৰু হয় বজাৰতো যাওঁ ট্ৰেইনতো গাওঁগৈ হয় এতিয়া সেইদিনা গৈছেগা বজাৰত লগ পালোঁ হয় লগ পোৱা থৈ দিয়া মোৰ ঘৰ পালেহি হয় ভাল লাগিছে গানেৰে আপুনি জগত জিনিছে বা নিজৰ উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে হয় গান কেতিয়াৰ পৰা আৰম্ভ কৰিলে গান আপোনাৰ মই 2005 পৰা শিকিবলৈ আৰম্ভ কৰিছোঁ হয় প্ৰথমতেই আমি আমাৰ অনুষ্ঠানটো হয় এটি বিশেষ গানেৰে হয় আটাইতকৈ আপোনাৰ ভাল লগা এটি গানেৰে আৰম্ভ কৰিব বিচাৰোঁ হয় নমস্কাৰ মই এটি জুবিন দা গীতে গাবলৈ লৈছোঁ হয় জুবিন দাৰ নিচিনা গাবলৈ চেষ্টা কৰিছোঁ যদি ভুল ভ্ৰান্তিও হয় ক্ষমা কৰিব মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আগি হিয়াৰ কোণত তুমি যে মোৰ শুকান মৰৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকে মোৰ কথা প্ৰতি মেঘাৰী নিশা জোনে ক'ব তোমাকে মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনতে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত দুচকুতে তোমাৰ চালে সপোন আঁতৰি দি থক নামে চুব খুজিলেই মোৰ দুহাতে দি থকা তৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনতে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী
রাতের বুকুর দেখা পারো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মই মোৰ দেহত প্ৰতিপুৱা দাৰাৰাৰাৰাৰাৰাৰা দাৰাৰাৰাৰাৰাৰাৰা লাৰাৰাৰাৰাৰাৰা ধন্যবাদ। ইমান সুন্দৰভাৱে আপুনি গীতটি হয়। পৰিৱেশন কৰিলে বৰ্তমান। হয়। আপোনাক এটা কথা সুধিবলৈ মন গৈছে। হয়, হয়। আপুনিতো মানে নেদেখে এতিয়া। হয়, হয়। ধৰক আপুনি এই গীতখিনি কেনেকৈ আয়ত্ব কৰে? শুনি শুনিয়ে আয়ত্ব কৰোঁ। গোটেই তাত মিউজিকখিনিতো এক্সট্ৰাকৈ আয়ত্ব কৰিব লাগে। হয়, হয়। কেনেকৈ দুইটা বস্তু একেলগে সম্ভৱ? এইটো মানে বহুত প্ৰেক্টিচ কৰিবলগীয়া হয়। হয়। কোনডোখৰত মিউজিকটো ৰখিব লাগিব, হয়। কোনডোখৰত গানটো এতিয়া গাব, হয়। তেনেকৈ মানে শুনি শুনি শিকিছোঁ। আচ্ছা আচ্ছা, বুজি পাইছোঁ। আপুনি জীৱিকাৰ পথ হিচাপে বিভিন্ন ধৰণে বজাৰ সমাৰে বা এইখিনিত কাম কৰি থাকে বা গীত পৰিৱেশন কৰি থাকে। মানুহৰ সঁহাৰি কেনেদৰে পায়? সঁহাৰি ভালেই পাওঁ। হয়। এতিয়া কিছুমানে দিয়ে মানে 10-20 টকা এনেকৈ দি যায় আৰু। হয়। কিবা এইখিনিয়ে আপোনাৰ গোটেই জীৱন বা গোটেই পৰিয়ালবৰ্গক চলাবলৈ অকণমান অসুবিধা নহয়নে? যেনে তেনে চলি আছোঁ আৰু। হয়। দাদা এইখিনিতে এটা জানিব বিচাৰিম। হয়। জীৱন সংগ্ৰাম এজন সাধাৰণ মানুহ হিচাপে নহয়, আপোনাৰ বৰ্তমান অসাধাৰণ বুলি ক'ব লাগিব। হয়, হয়। কেনেদৰে তাক লৈ আপুনি আগবাঢ়ি গৈছে? এনেকৈ গীতেৰে মাতে আগবাঢ়ি গৈ আছোঁ আৰু চলিব লাগিব, উপায় নাই। হয়। তেখেতৰ গান গাই মানে প্ৰায়ভাগ মই তেখেত থকা অৱস্থাতো মই গান তেখেতৰ গানে গাই থাকোঁ। হয়। জুবিন দাৰ গানৰ কথা কৈছে। হয়, হয়, জুবিন দা। তেখেত ঢুকোৱাৰ পাছতো এতিয়া একেই আৰু মানে তেখেতৰ গানেই পৰিৱেশন কৰি আছে। হয়, হয়। জুবিন দাক আপুনি লগ পাইছিলে নে কেতিয়াবা? লগ পাইছোঁ, ভটিয়াপাৰাতে পাইছোঁ। ভটিয়াপাৰাত, হয়। কিবা কৈছিলে? কৈছিলে মোক ষ্টুডিঅ'লৈ আহিবি। হয়। ঠিক আছে, মই মানুহ লগ কৰি আহিম বাৰু আপোনাৰ ওচৰলৈ। হয়। কিন্তু যাব নোৱাৰিলোঁগৈ, সেই জাম থাকোঁতেই তেখেত ঢুকাই গ'ল। হয়। আচ্ছা, কিবা গান কৰিবলৈ মাতিছিলে নেকি? হয়, মানে কিবা এটা গানৰ কাৰণে কিবা এটা কৰিলেহেঁতেন চাগে। হয়। আচ্ছা, এতিয়া আপুনি তেখেতৰ যাতে সোনকালে ন্যায় পোৱাটো বিচাৰোঁ। হয়, হয়, সেইখিনি আমি আহ্বান কৰিছোঁ, চৰকাৰকো আহ্বান কৰিছোঁ, ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ সোনকালে যাতে তেখেতে ন্যায় পায়। সেইটোৱে। জুবিনদাৰ অন্য এটি জনপ্ৰিয় গীত আছে, যিটো আপুনি অনবৰতে মুখত গুণগুণাই থাকে বাটৰে শেষতে। অকণমান শুনিব পাৰিম, কলি এটা শুনিব বিচাৰিম। হয়, হয়। বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুৰে খাউন তুমি নহলে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে আশে পাশে বুকুৰে তুমি ভেদিলা পৰিধি আৰু হলা হঠাতে কি যে আপোন এতিয়া নিজৰ হিয়াতে মই নিজে আলহী আজৰি হৈ খবৰ লবাচোন তুমি আহিলে নামে বুকুৰে খাউন তুমি নহলে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে। ধন্যবাদ জনাইছোঁ, আপুনি ইমান সুন্দৰভাৱে আমাক গীতটি পৰিৱেশন কৰি শুনালে। তাৰপিছতেই আমি জানিব বিচাৰিম যে আপুনি বজাৰে সমাৰে গোটেইখিনি গৈ থাকে, অকলেই যায় তাত নে আৰু কোনোবা লগত? অকলে নোৱাৰোঁ, লগত মোক লাগিব। হয়। কেতিয়াবা মোক মানুহগৰাকীও যায়। হয়।
কেতিয়াবা বেটেৰী এখনতে এজনক লৈ যাওঁ, হয় তেওঁ ৰখি থাকে, আকৌ লৈ আহে সময়ত। আচ্ছা আচ্ছা হয়। তাৰপিছত ট্ৰেইনত যে আপুনি জাৰ্ণিটো কৰি থাকে, হয় হয়। হেৰিখিনি কেনেকৈ কৰে গোটেই বস্তুটো? তেতিয়াও লগত মানুহ লাগে। তেতিয়াও লগত কোনোবা এজন লৈ যায় মানে? লাগে। আপুনি কিমান দূৰলৈকে এনেই ট্ৰেইনত জাৰ্ণি কৰিছে বা এইখিনি গীত পৰিৱেশন কৰি গৈছে? এইখিনি মই দুলীয়াজানলৈকে পাইছোগৈ। দুলীয়াজান, তাৰ পৰা আকৌ ৰিটাৰ্ণ আহে, আমগুৰি গুচি আহোঁ। গুচি আহে। আচ্ছা, আপুনি যিজন মানুহক লৈ যায় তেওঁকো চাগে কিবা এটা পে'মেণ্ট কৰিব লাগে চাগে? কিবা এটা দিব লাগে। হয়। কেনেকৈ গোটেইখিনি আপুনি মেনেজ কৰে বস্তুটো? ধৰক ঘৰ এইপিনে চলাব লাগিব, হয়। পৰিয়ালবৰ্গ আছে, হয়। তেওঁকো মেনেজ কৰিব লাগে, হয়। আপুনি নিজেও চলে, কেনেকৈ কৰে গোটেই কামখিনি? এনেকৈ মানে চলি আছোঁ আৰু তেওঁকো দিওঁ, মিলা মিলি কৰি চলিব আৰু। হয় হয়। এদিনত আপুনি এনেই কিমান মানে হেৰি কৰে এনেকৈ গীত পৰিৱেশন কৰি? যথেষ্ট কষ্টও হয়। কষ্টও হয়, কেতিয়াবা 1000-1200টো পাওঁ, কেতিয়াবা 1500-2000 এনেকৈ হয়গৈ। হয় হয় হয়। আৰু প্ৰত্যেক দিনাই আপুনি যায় চাগে? কেতিয়াবা খালি একেবাৰে আৰু নহয় আৰু, সেইটো মিছাটো কৰি লাভ। মানে ওলাই নাযায়? মানে গ'লেও মানে কেতিয়াবা বা খালীকৈ ঘূৰি আহিব লাগে। সঁহাৰি নাপায় কেতিয়াবা হয় হয়তো। হয়। এইখিনি মুহূৰ্তত পুনৰ এটি গীত শুনিব বিচাৰিম। কাৰ গীত শুনাব আপুনি? তেখেতৰ জুবিন দাৰে গাম। ঠিক আছে। হয়। এতিয়া জুবিন দাৰ গান প্ৰিয়। ঠিক আছে। হয়। মায়া মায়া মাথো মায়া, তুমি জানো সঁচানে মৰমৰে মায়া, মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিবই, দূৰণিৰে জোনাকী হৈ ৰলা কিয় হে মায়া, মায়া মাথো মায়া, তুমি জানো সঁচানে মৰমৰে মায়া, সাগৰৰ দৰে গভীৰ তুমি অনামৰমকে লৈ আছোহি জীয়াই, দেহে মনে আছা যদি বাৰে বাৰে গুচি যোৱা মোক কিয় কন্দুৱাই, নানিবা সেমেকা ৰাতি নেলাগে মোক শুৱৰণি, হে মায়া মায়া মাথো মায়া, তুমি জানো সঁচানে মৰমৰে মায়া, মায়াবী সেই ৰাতি আহিছিলো কাষলে তোমাৰ দুখ হবলে, হাঁহি হাঁহি সাবটিলা অশ্ৰু ভৰা অনুভূতিবোৰ মনৰ গোপনে, মৰমৰ মায়াবী তৃষা দিবহি মাথো বেদনা, হে মায়া মায়া মাথো মায়া, তুমি জানো সঁচানে মৰমৰে মায়া। অতি সুন্দৰভাৱে আপুনি গীতটি পৰিৱেশন কৰিলে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে এটা বিশেষ কথা আমাৰ প্ৰত্যেকজন ব্যক্তিৰে মনলৈ আহে। আমাৰ এই সমাজখনত বিশেষকৈ যিসকল সক্ষম ব্যক্তি, তেওঁলোকক বিভিন্ন ধৰণে সমাজে তুচ্ছ তাচ্ছিল্য বিভিন্ন ধৰণে কৰে। তেনেকুৱা আপুনি সন্মুখীন হয় নেকি কেতিয়াবা? হৈছোঁ। মানে এনেকৈ গান গাই থকা অৱস্থাত এতিয়া ধৰক মাইক্ৰফোনটো হাতত লৈ থাকোঁ, হয়, তেতিয়া আহি ক'বহি এইটো তই গাইছনে এইটো তাত গাই আছে, বোলো আপোনালোকে শুনি লওক, মই গাইছোঁ নে ইয়াত গাইছে, থাপ মাৰি ধৰি বুলি ক'ব, এনেকৈ মানে অভদ্ৰামি কৰে বহুত। তেনেকৈ সহ্য কৰি গাই থাকোঁ আৰু। হয়, বাকী আমাৰ গান গোৱা প্লেচটোতো বেলেগ কথা, বিভিন্ন ধৰণৰ মানুহ আহে, কিন্তু আমাৰ এই সমাজখনৰ কথা কৈছোঁ মই, সমাজতো তেনেকুৱা সন্মুখীন হৈছে নেকি আজিলৈকে? হোৱা নাই বাৰু। হয়। কাৰ মনত মানে কি কি ভাৱ থাকে এতিয়াতো গম নাপাম বাৰু। হয়। ভালেই আৰু ঠিকেই। কিন্তু মানে আপুনি যেতিয়া গীত পৰিৱেশন কৰিবলৈ যায়, তেনেকুৱা বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। ইনফেক্ট তেতিয়া কি কৰে আপুনি?
তেতিয়া আমাৰ একো গুৰুত্ব নিদিওঁ, গাই থাকোঁ। হয় কোৱাই কৈ থক, হয় জুবিন দাই কোৱা নিচিনা মোক জুবিন দাই কৈ গৈছে হয় যে তই গোৱাই গাই থাক, কোৱাই কৈ থক বুলি মোক কৈ থৈ গৈছে বাৰু তেওঁ। তেখেতে মোক কৈছিলোঁ যে মোক বোলো বহুতে লুঙাই কৰে গান গাই থকা অৱস্থাত, তেখেতে কৈ থৈ গৈছে যে তই গোৱাই গাই থাক, কোৱাই কৈ থক বুলি কৈ থৈ গৈছে মোক। আৰু কিবা কৈছিলে নেকি জুবিন দাই লগ পাই? সেয়া তেখেতে গানৰ কথা পাতিলোঁ বহুত। হয় কিছুমানটো গান গালোঁ তেখেতৰ আগত। হয় ৰৈ ৰৈ বিনালে গানটো যে আগৰ পুৰণা গানটো, হয় সেইটো গাওঁতে কৈছে তেখেতে এনেকে নহয় এনেকে। অঁ মই ভুলকে গাইছিলোঁ, তেখেতে কৰিলে মানে এনেকে নহয় এনেকে। সেয়াই মোৰ ষ্টুডিঅ'লৈ আহিবি, মই মানে ক'লে মোক মই আমুকত আমুকত যাম তালৈ আহিবি, যাবলৈ নহ'লে আৰু। বুজি পাইছোঁ। বাকী আপুনি যে গীত পৰিৱেশন কৰিছিলে জুবিন দাৰ লগত, ষ্টেজতে কৰিছিলে নে কি? নহয় এনেকে মানে এনেকে যেতিয়া লগ পাই আছিলে? লগ পাইছোঁ চকীতে বহি আৰু। হয় তেখেতক ক'লোঁ যে মই আজি আপোনাৰ ওচৰলৈ আহিছোঁ, দুটা গান শুনাই যাম, গা বুলি ক'লে, তেনেকৈ গালোঁ। আচ্ছা, তাৰপিছতে এটা কথা জানিব বিচাৰিম, আপুনি এনেকৈ ষ্টুডিঅ'ত আজিলৈকে গীত পৰিৱেশন কৰি পাইছে নেকি? নাই, মানে এনেকৈ ধৰক নিউজ লেব ষ্টুডিঅ'ত গীত গাই পাইছোঁ। হয় হয়, দুইভাগে মানে গানৰ যিটো ৰেকৰ্ডিং য'ত কৰেগৈ বা তেনেকৈ কৰিছে নেকি? তাত কৰি পোৱা নাই। হয়, কিবা বহুত ইচ্ছা আছে মানে গান দুটা নিজৰ ফালৰ পৰাও বনাবলৈ, পৰা নাই। আচ্ছা, আপুনি গান লিখে নেকি, মানে কম্প'জ কৰে নেকি বা তেনেকুৱা কৰে নেকি? নাই নাই, তেনেকুৱা নহয়, লিৰিক্স হেৰি যদি নকৰে? মোৰ লগত কোনোবা সহায় কৰি দিয়া মানুহ থাকে গানৰ কাৰণে, গান লিখি দিয়া, হয় তেতিয়া মই নিশ্চয় গাব পাৰিম। হয়, বাকী আপুনি যিকণ সময় দিছে তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত এটা কথা আমি জানিব বিচাৰিম, আমাৰ সমাজখনৰ বা আপুনি এজন ব্যক্তি হিচাপে, বিশেষ সক্ষম ব্যক্তি হিচাপে কি ক'ব, সমাজলৈ কি বাৰ্তা আগবঢ়াব? হয়, সমাজখনৰ বাৰ্তা হ'ল কি, মানে এতিয়া মই যেনেকৈ গীত মাত গাই চলি আছোঁ, মোৰ নিচিনা বহুতেও নিজৰ নিজৰ কাম কৰি যাতে আগবাঢ়ি যায়, আৰু আমাৰ নিচিনা মানুহক যাতে ৰাইজে সহায় কৰে, তাৰে মোৰ কামনা। আৰু শেষত কি হয়, জুবিন দাৰ আত্মা য'তে আছে, তেখেতৰ আত্মাই সদগতি পাওক, তাৰে কামনা কৰিছোঁ। আৰু তেখেতে শেষত আকৌ মই কৈছোঁ, পুনৰ কৈছোঁ মানে তেওঁ সোনকালে ন্যায় পাব লাগে। থেংক ইউ। আমিও অনুষ্ঠান সামৰিব বিচাৰিছোঁ। শেষত এটি আপোনাৰ কণ্ঠত কোনটো গীত শুনাব? জুবিন দাৰ ছবি গৃহত এখন সপোন ৰৈ ৰৈ বিনালে ৰিলিজ হৈছে বৰ্তমান। তেখেতৰ এটি ৰৈ ৰৈ বিনালে গীত এটি গাবলৈ লৈছোঁ। যদি গীতটি গাওঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰিব। ৰৈ ৰৈ বিনালে নিশায়ে বিনালে, ৰাতিপুৱা বোৰে কিমান পৰ, ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে, জেউতি লুকালে অসীমত, নভবা কথাও হঠাতে হয় চাগে, পায়ুষে ধুৱালো বুজি পোৱাৰ আগতে, ৰৈ ৰৈ বিনালে নিশায়ে বিনালে, ৰাতিপুৱাব কেতিয়া, ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে, জেউতিও নাইকিয়া, ৰৈ ৰৈ বিনালে নিশায়ে বিনালে, ৰাতিপুৱা বোৰে কিমান পৰ, জানো। থেংক ইউ। আৰু শেষত আপোনাৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এয়াই আজিৰ বিশেষ পডকাষ্টটিৰ পৰা মই সঞ্জীৱ বৰগোহাঁই আজিৰ এই বিশেষ অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ।